নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে। আপোনালোকৰ আশীৰ্বাদত ময়ো ভালে ভালে আছোঁ। যদিও এইমাত্ৰ এটা বাতৰি পালোঁ আৰু বাতৰিটো পাই সঁচাকৈ নিজকে বহুত মৰ্মাহত হৈছোঁ। বহুত বেয়া লাগিছে, কাৰণ আজিকালি আমি যিমানেই প্ৰতিবাদ নকৰোঁ কিয়, যিমানেই ভিডিঅ' বনাই পেলাই মানে আমি ছ'চিয়েল মিডিয়াত নেৰোঁ কিয়, কেতিয়াও সমাধান নহয়। কাৰণ এইটোৰ ওপৰত আমাৰ উচ্চ ন্যায়ালয়ে যেতিয়া ৰায় দি দিছে যে আজিকালি আমাৰ এজন প্ৰাপ্তবয়স্কৰ মহিলাই হওক বা প্ৰাপ্তবয়স্ক যুৱতীয়ে হওক যিকোনো পুৰুষৰ লগত সম্পৰ্ক ৰাখিব পাৰে বুলি আমাৰ এখন আইন বনাইছে। আৰু সেই আইনখন বনোৱাৰ পিছত আমি এতিয়া মানে দেখাই পাই আছে আপোনালোকে অবৈধ বিবাহৰ ওপৰত, অবৈধ প্ৰেমৰ ওপৰত যিমানখিনি আমাৰ ঘটনাবিলাক হৈ আছে তাৰ ওপৰত কিন্তু মানুহে এতিয়া যিমানেই মাত নামাতক কিয় তাৰ পৰিণতি কিন্তু একো হ'বগৈ নোৱাৰে। আৰু ইয়াৰ এটাই উপায় আছে, আমাৰ সকলোৰে মৰমৰ মামা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি ইয়াৰ ওপৰত এটা সিদ্ধান্ত লয় তেনেহ'লে সেইটো আমাৰ হৈ উঠিব কামটো। কিন্তু যদি সিদ্ধান্ত নলয় কিন্তু এইটো বহুত মানে বিপদগামী হৈ গৈ আছে। বিশেষকৈ যেতিয়াৰ পৰা এই ন্যায়ালয়ে এই কামখিনি মানে উচ্চ ন্যায়ালয়ে এই ৰায়দানটো দিলে তাৰ পাছৰ পৰা মানে এনেকুৱাই এই মানে অবৈধ প্ৰেমৰ পৰিণতি বহুত ভয়ংকৰ হ'বলৈ ধৰিছে। আৰু সেই তাৰ পৰিণতিৰ ফলত এতিয়া আমাৰ একাংশৰ পৰিচিত কৰিশ্মা, গতিকে কৰিশ্মাৰ মৃত্যুমুখত পৰিছে। কেনেকৈ মৃত্যুমুখত পৰিছে আপোনালোকলৈ মই সম্পূৰ্ণ ভিডিঅ'টো লৈ আহিছোঁ, আপোনালোকে চাব। আৰু এটাই কথা কওঁ, জীৱন সংগীজন যেনেকুৱাই নহওক কিয়, বহুতে কয় ঘৰৰ পৰা মাক দেউতাকে চাই দিয়া জীৱন সংগীজন বহুত ভাল হয়। আৰু যদি কেতিয়াবা ছোৱালীগৰাকীয়ে নিজেই চাই পেলাই যায় তেতিয়া কিবা এটা বিপদত পৰে, তেতিয়া আকৌ নিজে চাই গৈছে যেতিয়া এনেকুৱা বিপদ হ'বই, মাক দেউতাকে চাই দিয়া ল'ৰা ছোৱালীলৈ সদায় বিয়া হ'ব লাগে তেনেকৈ কয়। কিন্তু আজিকালি সম্পূৰ্ণ ওলোটাটো হৈছে। কেতিয়াবা কি হয়, মাক দেউতাকে চাই দিয়া ল'ৰাজনৰ লগতে সুখত থাকে, কিন্তু নিজেই যিজন ল'ৰালৈ চাই পেলাই বিয়া হয় তেওঁৰ লগতে মানে এনেকুৱাখিনি ঘটনা সংঘটিত হয়। তাৰ পৰিণতিতে আজি আমাৰ মাজৰ পৰা কৰিশ্মা হেৰাই গ'ল। আৰু কেনেকৈ হেৰাই গ'ল সম্পূৰ্ণ ভিডিঅ'টো দিছোঁ, গতিকে ভিডিঅ'টো চাওক আৰু আপোনালোকৰ মতামত জনাওক। আজি প্ৰেমৰ কাৰণে কৰিশ্মা আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল। গতিকে চাওক ভিডিঅ'টো আৰু আপোনালোকৰ মতামত জনাব। লগ পাম আপোনালোকৰ পৰৱৰ্তী ভিডিঅ'ত। প্ৰথমে প্ৰেম, তাৰ পাছত গুৱাহাটীত 3 বছৰ ধৰি আছিল লিভিঙত। 2024ত সামাজিকভাৱে আবদ্ধ হৈছিল বিবাহপাশত। আৰু 2025ত ভাড়াঘৰৰ কোঠাত উদ্ধাৰ অন্তঃসত্ত্বা কৰিশ্মাৰ নিথৰ দেহ। মিণ্টু কলিতা, কৰিশ্মা দাসৰ প্ৰেমৰ কৰুণ সমাপ্তি। প্ৰেমত ফুলে শতদল, প্ৰেমত ঘূৰে ভূমণ্ডল। প্ৰেমেই জীৱন গঢ়ে, প্ৰেমেই জীৱন কাঢ়ি নিয়ে। আৰু তেনেদৰে প্ৰেমেই যেন কাঢ়ি লৈ গ'ল কৰিশ্মা দাসৰ জীৱন। কেইবছৰমান পূৰ্বে আজাৰাৰ কৰিশ্মা দাসৰ সৈতে গুৱাহাটীত চিনাকি হৈছিল শুৱালকুছিৰ মিণ্টু কলিতাৰ সৈতে। তাৰ পাছতেই মিণ্টু কলিতা কৰিশ্মা দাসৰ গঢ়ি উঠিছিল গভীৰ প্ৰেমৰ সম্পৰ্ক। কৰিশ্মা দাসে এখন বিউটি পাৰ্লাৰত কাম কৰিছিল। মিণ্টু কলিতা মহানগৰীৰ এখন বাৰৰ ৱেটাৰ হিচাপে কৰ্মৰত আছিল। অৱশেষত দুয়ো গুৱাহাটীত ভাড়াঘৰলৈ একেলগে থাকিবলৈ লয়। প্ৰায় 3 বছৰ লিভ ইনত থকাৰ পাছত 2024ৰ 17 জানুৱাৰীত দুয়ো মন্দিৰত সামাজিকভাৱে বিবাহপাশত আবদ্ধ হয়। গুৱাহাটীৰ লাচিত নগৰৰ এটা ভাড়াঘৰত আছিল মিণ্টু আৰু কৰিশ্মা। সোমবাৰে দুপৰীয়া ভাড়াঘৰৰ কোঠাতে উদ্ধাৰ হয় কৰিশ্মা দাসৰ মৃতদেহ। মুনুৰ কি হৈছে গম পালে, মুনু বুলি মাতে। গমটো পোৱা নাই বোলো মুনু দেখোন মাৰা গৈছে বুলি। তাৰপিছত ফোন কৰোঁ, জেগাই জেগাই ফোন কৰোঁ আৰু ফোন কৰোঁতে হয় মাৰা যাওঁ আহিলোঁ ইয়াতে আহোঁতে আমি বৰ্তমান দেখাত ল'ৰা ছোৱালী আছিল। পুলিচ গৈ পালে, পুলিচ আগতে আহিছে, আমি গম পোৱা নাছিলোঁ ন। তাৰপিছত অন্তঃসত্ত্বা পাইছিলে, প্ৰেগনেঞ্চি হয়, 4 মাহৰ। পৰিয়ালৰ অভিযোগ অনুসৰি স্বামী মিণ্টু কলিতাই হত্যা কৰিছে কৰিশ্মাক। বাৰত দৈনিক সুৰাপান কৰি আহি পত্নীক শাৰীৰিক মানসিক অত্যাচাৰ চলায়। এনেকুৱা কাজিয়া হয়, কিবা কিবি মাৰে বোলে, এনেকুৱা শুনা পাইছোঁ। কোনে? ভিনদৈ মাৰে বুলি কয়। মাল চাল খাই বোলে বহুত, বাৰত মাল চাল খাই কিনে বোলে মাৰা পিটা কৰে, এনেকুৱা চিষ্টেম। কেতিয়াৰ পৰা? আগৰ পৰা কয়, মানে মাজে মাজে কৈ থাকে আৰু মোক এই মাইকো কয় আৰু মোকো কয়, সেনেকুৱা চিষ্টেম।
বাৰ বয়স কিমান হৈছিলে বাই 24 মান হৈছে 24 বছৰ এইটো কি বুলি ভাবে নেকি বুলিও ক'ব পাৰি নহ'লে কাৰণে সোনকালে আমাক খবৰটো দিলে হয় বা টেঙা খবৰটো দিব পাৰিলে হয় আমাৰ লগতো কোনো বেয়া নহয় না ভালে আমি আজা আছোঁ ফোনজনে একো কৰা নাই কৰিশ্মা দাসৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে স্বামী মিণ্টু কলিতাক তেওঁলোকৰ পৰিয়ালে এখন এফআইআৰ দিছে যে তেওঁৰ স্বামী মিণ্টু কলিতাই হত্যা কৰিছে বুলি গতিকে সেইটো ক্ষেত্ৰতো আমি চাই আছোঁ আৰু মিণ্টু কলিতাক ইতিমধ্যে আমি গ্ৰেপ্তাৰ কৰিছোঁ বৰ্তমানো এইটো চলি আছে একচুৱেলি গিৰিয়েক ঘৈণীয়েক দুয়োগৰাকী ভাড়া ৰুমতে থাকে লাচিত নগৰৰ আৰু তাত অন্য কোনো ব্যক্তি নাছিল গতিকে আমি দুয়োটা এংগলতে চাই আছোঁ যদি তেওঁ নিজে কৰিছে তেতিয়াতো কি কাৰণত হ'ল হয়তো তাত তৃতীয় ব্যক্তি যিহেতু তেওঁলোকৰ নাই হয়তো তেওঁৰ গিৰিয়েকৰ পৰাই কিবা হয়তো মানসিক হাৰাশাস্তি পাইছিলে আৰু বা শাৰীৰিক হাৰাশাস্তিও পাব পাৰে আৰু যদি অন্য কিবা তেতিয়াও সেইটো ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনত ওলাব এতিয়ালৈকে আমি পোৱা মতে হাজবেণ্ড তেতিয়া বাহিৰত আছিলে তেওঁ আহি ফাৰ্ষ্ট দেখা বুলি কৈছে তেওঁ ৰাতি নাছিলে বুলি এতিয়ালৈকে কৈ আছে আৰু এৰাউণ্ড 1:30 মানত তেওঁ দেখা পাইছে দিনত যোৱাকালি কৈছে তেওঁলোকৰ মাজত মনোমালিন্য আছে কিছু কিছু ক্ষেত্ৰত আৰু সঠিকভাৱে আৰু ইনভেষ্টিগেশ্যন চলিলে ক্লিয়াৰলি ক'ব পৰা হ'ব ৰাতি তেওঁ কৈছে তেওঁ কিবা এটা অশান্তি হৈ আছিলে তেওঁ বাহিৰত গৈছিল সেইকাৰণে নাহিলে বুলি কাজিয়াৰ কাৰণটো এতিয়ালৈকে একো ক্লিয়াৰ হোৱা নাই সেইটো সময়লৈকে ভাড়াত তেওঁলোকে মোটামুটি 3 বছৰমানৰ পৰা আছে বুলি জানিব পাৰিছোঁ বিয়া তেওঁলোকৰ 2024 চনত হৈছিলে প্ৰবেবলি জানুৱাৰী মানত আছিলে এতিয়া আৰক্ষীৰ অনুসন্ধানতহে পোহৰলৈ আহিব প্ৰকৃত ঘটনা হাফিজুৰ ৰহমানৰ ৰিপৰ্ট অসম লাইভ 24